পুনৰ এবাৰ চৰ্চা তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়। এইবাৰ কোনো ৰাজনৈতিক ভাষণ বা চিনেমাৰ বাবে নহয়, নিজেই চৰকাৰী বলেৰো চলাই সকলোকে চমক দিলে CM বিজয়। তামিলনাডুৰ ৰাজনীতিত নতুন অধ্যায় সৃষ্টি কৰা মুখ্যমন্ত্ৰী বিজয় এতিয়া সামাজিক মাধ্যমত ভাইৰেল। চেন্নাই সচিবালয়ত স্বাস্থ্য বিভাগৰ বাবে নতুনকৈ সংযোজন কৰা 40খন গাড়ীৰ উদ্বোধনী অনুষ্ঠানত একেবাৰে ড্ৰাইভাৰৰ আসনত দেখা গ'ল মুখ্যমন্ত্ৰী বিজয় থালাপতি। মহিন্দ্ৰা বলেৰো SUV নিজে চলাই সচিবালয়ৰ চৌহদত চক্কৰ মাৰে CM বিজয়ে। গাড়ীখনৰ মূল ড্ৰাইভাৰজন তেওঁৰ কাষৰ চিটত বহি থকা দৃশ্য এতিয়া সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে। স্বাস্থ্য আৰু জনকল্যাণ বিভাগৰ বাবে প্ৰায় 2.9 কোটি টকাৰ এই নতুন গাড়ীসমূহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী বিজয়ে। এই অনুষ্ঠানত উপস্থিত আছিল বহু চৰকাৰী বিষয়া আৰু সমৰ্থক। সাধাৰণ জীৱনশৈলী আৰু জনসাধাৰণৰ সৈতে সংযোগ বজাই ৰখাৰ বাবে আগতেই জনপ্ৰিয় আছিল বিজয় থালাপতি। এই ঘটনাৰ পিছত বহু অনুৰাগীয়ে মন্তব্য কৰিছে, CM হলেও মাটিৰ মানুহ হৈয়ে থাকিল থালাপতি। উল্লেখ্য যে অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা বিজয় 2026 চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। জাকজমকীয়া কনভয় নহয়, নিজেই বলেৰোৰ ষ্টিয়াৰিং ধৰি CM বিজয়ে পুনৰ এবাৰ দেখুৱালে সৰলতাৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ। পুনৰ এবাৰ চৰ্চা তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়। এইবাৰ কোনো ৰাজনৈতিক ভাষণ বা চিনেমাৰ বাবে নহয়, নিজেই চৰকাৰী বলেৰো চলাই সকলোকে চমক দিলে CM বিজয়। তামিলনাডুৰ ৰাজনীতিত নতুন অধ্যায় সৃষ্টি কৰা মুখ্যমন্ত্ৰী বিজয় এতিয়া সামাজিক মাধ্যমত ভাইৰেল। চেন্নাই সচিবালয়ত স্বাস্থ্য বিভাগৰ বাবে নতুনকৈ সংযোজন কৰা 40খন গাড়ীৰ উদ্বোধনী অনুষ্ঠানত একেবাৰে ড্ৰাইভাৰৰ আসনত দেখা গ'ল মুখ্যমন্ত্ৰী বিজয় থালাপতি। মহিন্দ্ৰা বলেৰো SUV নিজে চলাই সচিবালয়ৰ চৌহদত চক্কৰ মাৰে CM বিজয়ে। গাড়ীখনৰ মূল ড্ৰাইভাৰজন তেওঁৰ কাষৰ চিটত বহি থকা দৃশ্য এতিয়া সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে। স্বাস্থ্য আৰু জনকল্যাণ বিভাগৰ বাবে প্ৰায় 2.9 কোটি টকাৰ এই নতুন গাড়ীসমূহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী বিজয়ে। এই অনুষ্ঠানত উপস্থিত আছিল বহু চৰকাৰী বিষয়া আৰু সমৰ্থক। সাধাৰণ জীৱনশৈলী আৰু জনসাধাৰণৰ সৈতে সংযোগ বজাই ৰখাৰ বাবে আগতেই জনপ্ৰিয় আছিল বিজয় থালাপতি। এই ঘটনাৰ পিছত বহু অনুৰাগীয়ে মন্তব্য কৰিছে, CM হলেও মাটিৰ মানুহ হৈয়ে থাকিল থালাপতি। উল্লেখ্য যে অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা বিজয় 2026 চনত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। জাকজমকীয়া কনভয় নহয়, নিজেই বলেৰোৰ ষ্টিয়াৰিং ধৰি CM বিজয়ে পুনৰ এবাৰ দেখুৱালে